এতিয়াৰে পৰা CIDত আপুনি দিব নোৱাৰিব গোচৰ। পূৰ্বৰ দৰে CIDয়ে ৰুজু নকৰিব আপোনাৰ FIRৰ ওপৰত ভিত্তি কৰি গোচৰ। FIR দিব পাৰিব, কিন্তু গোচৰহে ৰুজু নহ'ব। কৃষি বিভাগত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্তকালত পোহৰলৈ আহিছিল এক তথ্য। বিতৰ্কিত ঠিকাদাৰ কমল নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল APW নামৰ এটা বেচৰকাৰী সংস্থাই। ভাবিছিল তদন্ত চলিব, কিন্তু এজাহাৰ দাখিল কৰাৰ সপ্তাহতেই এজাহাৰকাৰীয়ে লাভ কৰিছিল এইখন পত্ৰ, য'ত উল্লেখ আছিল গোচৰটোৰ কোনো প্ৰাথমিক তদন্ত কৰা হোৱা নাই আৰু গোচৰ ৰুজু কৰা হোৱা নাই। কিন্তু গোচৰ নলৈ কিয় দুৰ্নীতিৰ হাজাৰটা অভিযোগেৰে অভিযুক্ত বিভাগটোৰ আয়ুক্ত সচিব অৰুণা বাজৰিয়ালৈ পত্ৰ প্ৰেৰণ কৰিলে। সকলো হৈছিল আচৰিত। CIDৰ মুৰব্বী SDGP মুন্না প্ৰসাদ গুপ্তা। বিষয়াগৰাকীৰ স্পষ্ট উত্তৰ, আছাম পুলিচ মেনুৱেল মতে হাত বন্ধা। চৰকাৰ বা DGPয়ে দিয়া গোচৰহে তদন্ত কৰিব CIDয়ে। দ্য আছাম পুলিচ মেনুৱেলৰ 61 নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰা হৈছে, CID shall take up investigation of such crimes of interstate, inter-district or otherwise serious nature as notified by the state government and ... entrusted by DGP. অভিযোগ আছে নিৰ্বাচিত ঠিকাদাৰৰ প্ৰতি অহেতুক দৰদ প্ৰদৰ্শনৰ। এইগৰাকী IAS অৰুণা ৰাজৰিয়াৰ বিৰুদ্ধে আছে গোপন অভিসন্ধিৰে বিশেষ ঠিকাদাৰক সৰহসংখ্যক ঠিকা প্ৰদান কৰাৰ। এজাহাৰখনত উল্লেখ কৰাৰ দৰে বজাৰ দৰতকৈ অধিক দৰত বিশেষ ঠিকাদাৰক সামগ্ৰী যোগানৰ সুবিধা কৰি দিয়াৰ। এইগৰাকী IAS অৰুণা ৰাজৰিয়াৰ কলম নচলে, মুখো বন্ধ থাকে একাংশ বিশেষ ঠিকাদাৰৰ বিৰুদ্ধে। নিজৰ বিষয়াক ভাবুকি দিয়া ঠিকাদাৰ কমল নাথলৈ ইমানেই মৰম যে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে কমল নাথক নমস্কাৰ দি ভাবুকিৰ সন্মুখীন হোৱা অভিযন্তাক দিছপুৰৰ C ব্লকলৈ মাতি আনি বুজনিহে দিয়ে। সেইগৰাকী IAS অৰুণা ৰাজৰিয়াই বাৰু কমল নাথৰ বিৰুদ্ধে এজাহাৰৰ তদন্ত কৰিবলৈ CIDক দিব বুলি আশা কৰি লাভ আছেনে? আপুনি মই নকৰিলেও পূৰ্বে ব্যক্তি বিশেষে দিয়া এজাহাৰ ৰুজু হৈছিল, তদন্তও হৈছিল CIDত, কিন্তু ৰামো নাই, অযোধ্যাও নাই। যি কাৰণত CIDত এতিয়াৰে পৰা DGP বা চৰকাৰে নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো গোচৰ ৰুজু নহ'ব। পিছে কৃষি বিভাগৰ তদন্ত কৰিবলৈ ইচ্ছা কৰিও বাধ্য আজি কৃষি বিভাগ। পিছে সমস্যাটো ক'ত হ'ল জানেনে? CIDয়ে এজাহাৰ পালে প্ৰেৰণ কৰিব লাগে যিকোনো বিভাগৰ আয়ুক্ত সচিবলৈ। যি কাৰণত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়ালৈ প্ৰেৰণ কৰিব লগা হৈছিল কৃষি কেলেংকাৰীৰ FIRখন। কিন্তু দুখৰ বিষয় যে এইগৰাকী অৰুণা ৰাজৰিয়াই আকৌ কৃষি কেলেংকাৰীৰ অন্যতম অভিযুক্ত বুলি বহু পক্ষই দাবী কৰে। IAS অৰুণা ৰাজৰিয়াৰ বিৰুদ্ধে CID আজিও অপেক্ষাৰত। আশাত বন্দী CID, কিজানি দিয়েই বা সময়ত দেখা যাব IAS বিষয়াই ন্যায়ৰ পক্ষত থিয় দিয়ে নে দগাবাজ ঠিকাদাৰৰ পক্ষত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।